সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনা আৰু গুৰুমাৰ চৰণত ধৰি সেৱা জনাইছোঁ। মোৰ এটা জীৱন্ত সাক্ষ্য দিবলৈ আহিছোঁ। যিহেতু মোৰ বহুতো সাক্ষ্য আছে, তাৰে ভিতৰত এটা ক'বলৈ আহিছোঁ। যোৱা বছৰ বৰদিনত যেতিয়া মই ইয়ালৈ আহিছিলোঁ, মোৰ পেচাব জ্বলা পোৰা কৰা বেমাৰ আছিলে। বহুদিন এই বেমাৰত মই ভুগি আছিলোঁ, কিন্তু ভাল পোৱা নাছিলোঁ। যেতিয়া পিতাই বৰদিনৰ দিনা ইয়াত প্ৰাৰ্থনা দি আছিলে, তেতিয়া মই প্ৰাৰ্থনা শুনিব পৰা নাছিলোঁ। বহুত পেচাব জ্বলা পোৰা কৰিছিলে মোৰ। তাৰপিছত মাক যেতিয়া কৈছোঁ মোৰ বহুত পেচাব জ্বলা পোৰা কৰিছে, মই থাকিব পৰা নাই, মায়ে তেতিয়া কৈছে যে তই পিতাই প্ৰাৰ্থনা শুন ভালকৈ, তোৰ ভাল হ'ব, বিশ্বাসেৰে শুন, তোৰ ভাল হ'ব বুলি ক'লে। তাৰপিছত যেতিয়া পিতাই প্ৰাৰ্থনা দি হ'ল, তাৰপিছত মই এই চাইডলৈ থকা যীশুৰ ফটোখনৰ ওচৰত মায়ে মই দুইজনীয়ে আঁঠু কাঢ়ি বহি যেতিয়া প্ৰাৰ্থনা কৰিলোঁ, তাৰপিছত প্ৰাৰ্থনা কৰি উঠি পেলানি ইয়াৰ পিতাই গৃহৰ পৰা মই 4টাকৈ পানী বটল লৈছিলোঁ। তাৰপিছত যেতিয়া ঘৰলৈ গৈছোঁ, মই ঘৰলৈ যাওঁতে যেতিয়া বোকাহাটলৈ গৈছোঁ, গোটেই ৰাস্তাটো মোৰ ইমানেই পেচাব হ'ল, পেচাব হৈ তাৰপিছত যেতিয়া ঘৰ পাইছোঁ, মই একেবাৰে সুস্থ হৈ গ'লোঁ আৰু আজিৰ পৰা মোৰ পেচাব জ্বলা পোৰা কৰা এই বেমাৰটোৰ পৰা মই পৰিত্ৰাণ পালোঁ। সেইকাৰণে আপোনালোকো ধৈৰ্যৰে আৰু বিশ্বাসেৰে আপোনালোকে প্ৰাৰ্থনা কৰক, সকলোৱে সুস্থ হ'ব। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড। সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ। লগতে মোৰ আই পিতাইলৈ মই সেৱা জনাইছোঁ। মোৰ বিয়া হোৱা 15 বছৰ পিছতহে মোৰ সন্তান হৈছে। মই সন্তানৰ কাৰণে বহুত কষ্ট কৰিলোঁ। বেমাৰত প্ৰতি মাহে মাহেকীয়া হ'লে ইমান বিষ হয়, মই ক'ব নোৱাৰা হৈ যাওঁ। তাৰপিছত গাঁৱলীয়া ঔষধ, বেজৰ লগতে ডক্তৰৰ চিকিৎসা কৰি মোৰ কোনো ল'ৰা ছোৱালী হোৱা নাছিলে। তাৰপিছত এদিন মই শিৱৰ মন্দিৰত যীশু দৰ্শন কিতাপখন এজন ককাইদেৱে মোক পঢ়িবলৈ দিছিল। সেই কিতাপখনতে মই এড্ৰেছটো পালোঁ। ফোনৰ নাম্বাৰ এটা পাই পেলাই মই ফোন কৰিলোঁ যে প্ৰাৰ্থনা ভৱনৰ কথাটো। তেতিয়া ক'লে যে মন্দিৰলৈ যেনেকৈ আহা, নামঘৰলৈ যেনেকৈ আহা, তেনেকৈ আহিবা, তোমালোকে প্ৰাৰ্থনা জনাবাহি। তেতিয়া মই মানুহজন আহিল প্ৰাৰ্থনা কৰিবলৈ। তেল পানী দিলে, প্ৰাৰ্থনা কিতাপ নিলে। ঘৰতে মই কিতাপখন পঢ়ি লৈ প্ৰাৰ্থনা কৰিলোঁ। ঘৰতে প্ৰাৰ্থনা কৰি মোৰ গাত সন্তান হৈছে আৰু মই 3 মাহৰ পিছতে মই ইয়াত আহিলোঁ, ক'লোহি যে মোৰ প্ৰাৰ্থনা কৰি গাত হৈছে। তেতিয়া প্ৰভুৱে ক'লে তুমি যেতিয়া সন্তান পৃথিৱীলৈ আহিব, তেতিয়া তুমি ইয়ালৈ এবাৰ আহিবা। তেতিয়া মই আহিবলৈ চেষ্টা কৰিলোঁ। দেহাটো একেবাৰে বেয়া হৈ আছিলে মোৰ, আৰু আজি আহিম কালি আহিম কৈ তেনেকৈ দিনবোৰ পাৰ হৈ গ'ল, আহিব পৰা নাছিলোঁ। এদিন হঠাতে মানুহজনে আহিম বুলি সিদ্ধান্ত কৰিলে, গাড়ী এখন বন্দবস্ত কৰিলে আহিম বুলি। শনিবাৰ দিন এটাত, দেওবাৰ দিনটোত আমি ইয়ালৈ আহিম আৰু। ল'ৰাটো সেইদিনা অত্যন্ত জ্বৰ, সৰু হৈ আছিল তেতিয়া। মানুহজনে ক'লে বেটা তোমাৰ জ্বৰটো সোনকালে ভাল হোৱা, কাইলৈ আমি প্ৰাৰ্থনা ভৱনলৈ যাব লাগে নহয় প্ৰাৰ্থনা কৰিবলৈ। তেতিয়া ল'ৰাটো জ্বৰটো ভাল নহ'ল, আমি সেইদিনা আনিব নোৱাৰিলোঁ, সাক্ষ্য দিবলৈ মেডিকেললৈ যাব লগা হ'ল। আৰু তেতিয়া মানুহজনে মোক কৈছিলে যে তুমি সাক্ষ্য দিব পাৰিবানে নোৱাৰা? তেতিয়া মই ক'লোঁ পাৰিম, কিয় নোৱাৰিম, সঁচা কথাটো ক'বলৈ। তেতিয়া সেই দিনটো সেনেকৈ গ'ল। পিছদিনাখন আমাৰ ডাঙৰ ঘটনা এটা ঘটি গ'ল। সোমবাৰ দিনাটো আমাৰ সাক্ষ্য নলয়, প্ৰাৰ্থনা কৰিবলৈতো ইয়ালৈ নাহোঁ। গতিকেলৈ সোমবাৰ দিনা গধূলিলৈ মানুহজনক দীঘলে দৰ্শন কৰি লৈ গুচি গ'ল আৰু আহিব পৰা নহ'ল। তেখেত এতিয়া স্বৰ্গগামী হ'ল। তেখেতৰ মনত বহু আশা আছিল, সপোন আছিল, সেইবোৰ তেনেকৈ গুচি গ'ল। আজি আহিম কালি আহিম কৈ মই মনৰ দুখত আহিব পৰা নাছিলোঁ। যোৱা দেওবাৰ নহয়, তাৰ আগটো দেওবাৰত আমাৰ তাৰ পৰা মণ্ডলী আহে, আমাৰ তাৰ পৰা কিছুমান মানুহ আহে, সিহঁতৰ লগতে মই আহিবলৈ ল'লোঁ আৰু আহিলোঁ। সাক্ষ্য দিবলৈ মোৰ সময় নহ'ল। নামটো ঘোষণা কৰিছিলে যদি সময় নহ'ল, সেয়েহে যোৱা দেওবাৰ নাহিলোঁ। আজি আহিলোঁ প্ৰভুৰ ওচৰত মই সাক্ষ্যটো দিবলৈ। এয়াই মোৰ সাক্ষ্য। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। দ্বিতীয়তে গুৰুদেৱ গুৰুমা সহস্ৰ কোটি প্ৰণাম কৰিছোঁ। ইয়াত যিমান দাগ কাঠি আছে তেওঁলোকলৈ নমস্কাৰ জনাইছোঁ। মই নামৰূপ কাৰুমাৰীৰ পৰা আহিছোঁ। মোৰ নাম প্ৰীতি হালুঙীয়া। মই জীৱন্ত সাক্ষ্য ক'ব লৈছোঁ। মই নামঘৰলৈ
দিছিলোঁ তাৰপাছতে মোৰ চকুৱেদি এটা সাপ ওলাই গৈছিলে তাৰপৰা মোৰ চকুৱেদি এটা সাপ ওলাই গৈছে তাৰপাছত এদিন আকৌ ডাঙৰ সাপ এটা ওলাই গ'ল মোৰ গা পৰা ভৰি কটকটা আছিলে কঁকাল কামুৰিছিলে তেতিয়া মই চিঞৰিছিলোঁ অ' মা মোৰ কি হৈছে তেতিয়া মায়ে ক'লে তই আজিৰ পৰা ভাল হৈছ বুলি কৈছে তাৰপৰা আকৌ মই ক'লোঁ অ' মা মোৰ কি হৈছে বুলি ক'লোঁ কি হৈছে বুলি কৈছোঁ মায়ে ক'লে তই আজিৰ পৰা সুস্থ হৈছ বুলি ক'লে মোৰ সাপাই মই একদম ইমানেই ভয় লাগিছিলে মানে বহুত ভয় ইমান ডাঙৰ বোলা সাপ এটা মোৰ গা পৰা